আজি মই শিঙি মাছৰ জোল বনাম আৰু শিঙি মাছৰ জোলটো বনাবৰ কাৰণে মই ফাৰ্ষ্টত মাছখিনি এনেকৈ কাটি লৈছোঁ। তাৰপিছত পিঁয়াজ, নৰসিংহ পাত আৰু জলকীয়া কাটি লৈছোঁ। ইয়াৰ পিছত মই কেৰাহীত অলপ তেল দিছোঁ। তেল দিয়াৰ পিছত কাটি থোৱা পিঁয়াজ, মৰিচ চবখিনি দি দিছোঁ। চবখিনি দি পিনি অলপ লৰাই পিনি তাক অলপ নিমখো দিছোঁ। নিমখটো দিলে মানে পিঁয়াজখিনি অলপ ছফ্ট হয়। সেইটো কাৰণে অলপ সময় ভাজি পিনি তাত মই আকৌ মাছখিনি দি দিছোঁ। এয়া মাছৰ কণী অকল ওলাইছিলে সেইখিনিও দি দিছোঁ। দি পিনি আৰু অলপ ভাজিম আৰু অলপ সময় ভজাৰ পিছত তাত যোনখিনি লাগতিয়াল মছলা লাগে সেইখিনি দি দিম। মই মছলা ইয়াত বহুত কমকৈ ব্যৱহাৰ কৰিম যিহেতু শিঙি মাছৰ জোলহে বনাম আৰু জোল বনাওঁতে শিঙি মাছৰ জোল বনাওঁতে বহুত কম মছলা দিব লাগে। জলকীয়াটো আচলতে দিবই নালাগে, তথাপিও মই অলপ দিছোঁ। অলপ সময় লৰাই পিনি তাত মই পানী দি দিম। অলপ গৰম পানী মই ব্যৱহাৰ কৰিছোঁ ইয়াত। পিছত ঢাকনিটো মাৰি দিছোঁ। এয়া অলপ সময় পিছত মোৰ চব্জিটো হৈ গ'ল। চাব পাৰে কিমান ধুনীয়া হৈছে।